নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক অসম সঁচাকৈয়ে ত্ৰিপুৰা হ'ব নেকি অসমৰ চুবুৰীয়া ত্ৰিপুৰাত ত্ৰিপুৰীসকল সংখ্যালঘু খিলঞ্জীয়াৰ ভাষা কৃষ্টি সংস্কৃতি বিপদাপন্ন হোৱাৰ অন্যতম উদাহৰণ হৈছে ত্ৰিপুৰা এসময়ৰ ত্ৰিপুৰী জনগোষ্ঠীৰ ৰাজকীয় ৰাজ্য ত্ৰিপুৰাত আজি অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ত্ৰিপুৰীয়ে এতিয়া একেই পথৰ পথিক নেকি অসম ত্ৰিপুৰাত প্ৰধান ভাষা বাংলা 2011 চনৰ লোকপিয়ল অনুসৰি ত্ৰিপুৰাত বাংলাভাষী লোকৰ সংখ্যা 63.48% আনহাতে ত্ৰিপুৰীৰ নিজা ভাষা ককবৰক কোৱা লোকৰ সংখ্যা মাত্ৰ 25.90% কিন্তু ৰাজ্যখনৰ ভাষিক জনসংখ্যা ভাৰত স্বাধীন হোৱাৰ পূৰ্বে এনে নাছিল মিণ্টত প্ৰকাশ পোৱা এক তথ্য অনুসৰি 1941 চনলৈ ত্ৰিপুৰাত ককবৰককে ধৰি জনজাতীয় ভাষা কোৱা লোকৰ সংখ্যা আছিল প্ৰায় 53% কিন্তু 1941 চনৰ পৰা 1951 চনৰ ভিতৰত সেই সংখ্যা 37% লৈ হ্ৰাস পাইছিল অৰ্থাৎ এটা দশকৰ ভিতৰতে থলুৱা ভাষা কোৱা লোকৰ সংখ্যা ত্ৰিপুৰাত 16% হ্ৰাস পাইছিল আৰু এতিয়া ত্ৰিপুৰাৰ থলুৱা জনগোষ্ঠীয় ভাষীৰ সেই সংখ্যা 30%ৰো তলত ইয়াৰ বিপৰীতে ত্ৰিপুৰাত বাংলা ভাষীৰ অধিপত্য বিস্তাৰ হৈছিল তাৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছিল তেতিয়াৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজন এতিয়া আহিছো অসমৰ কথালৈ যেতিয়াই অসমৰ থলুৱা ভাষাৰ সংকটৰ প্ৰশ্ন আহে তেতিয়াই অসমৰ বাবে উদাহৰণ হিচাপে সন্মুখত আহে ত্ৰিপুৰা অসমীয়া ভাষাৰ পৰাই আৰম্ভ কৰিছো অসমৰ প্ৰধান চৰকাৰী ভাষা অসমীয়া কিন্তু অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰা লোকৰ সংখ্যা ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ মাত্ৰ 48.38% হে 1951 চনত অসমত অসমীয়া ভাষী লোকৰ সংখ্যা আছিল 57.81% কিন্তু সেই সংখ্যা 2001 চনত 48.80% লৈ হ্ৰাস পাইছিল অৰ্থাৎ 10 বছৰত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাইছিল 9% কিন্তু ইয়াৰ বিপৰীতে অসমত বাংলা ভাষীৰ সংখ্যা বৃদ্ধি পাই আছে 1991 চনত বাংলা ভাষীৰ সংখ্যা আছিল 21.67% 2001 চনত অসমত বাংলা ভাষীৰ সংখ্যা 27.54% লৈ বৃদ্ধি পায় আৰু 2011 চনত অসমত বাংলা ভাষীৰ সংখ্যা 29.91% হৈ গৈ কেৱল অসমীয়াই নহয় অসমত হ্ৰাস পাই আহিছে জনগোষ্ঠীয় ভাষা কোৱা লোকৰ শতকৰা হিচাপত বড়ো ভাষা কোৱা লোকৰ শতকৰা হাৰ 2001 চনত 4.86%ৰ পৰা 2011 চনত 4.53% লৈ হ্ৰাস পাইছে একেদৰে ৰাভা মিচিং তিৱা কাৰ্বিকে ধৰি প্ৰতিটো থলুৱা ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পাই আছে অসমত 2021 চনত দেশত লোকপিয়ল হোৱা নাই হয়তো 2026 চন মানলৈ লোকপিয়ল হ'ব এনে পৰিস্থিতিত অসমত অসমীয়াকে ধৰি থলুৱা ভাষাসমূহ কোৱা লোকৰ শতকৰা হিচাপত আৰু হ্ৰাস পোৱাৰ বিপৰীতে বাংলা ভাষীৰ পৰিসংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কেৱল বাংলা ভাষীয়ে নহয় অসমত এতিয়া মুঠ জনসংখ্যাত হিন্দী ভাষা কোৱা লোকৰ সংখ্যাও শতাংশ হিচাপত বৃদ্ধি পাইছে এইখিনিতে আৰু এটা কথা অসমত বহুতৰ মাতৃভাষা অসমীয়া নহয় কিন্তু সংযোগী ভাষা অসমীয়া অৰ্থাৎ দুটা বেলেগ বেলেগ মাতৃভাষা কোৱা লোকে নিজৰ মাজত অসমীয়াত কথা পাতে কিন্তু এতিয়া সেই পৰিৱেশ বিপন্ন হৈছে নেকি তেনে এক প্ৰশ্ন উত্থাপিত হৈছে ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত কাগজে পত্ৰই চৰকাৰী ভাষা অসমীয়া কিন্তু এই তিনিখন জিলাত অসমীয়া ভাষাৰ ব্যৱহাৰ এতিয়া কি পৰ্যায়ত আছে এই তিনি জিলাৰ বাসিন্দাসকলে কাৰ্বি ডিমাছাকে ধৰি নিজা মাতৃভাষাত কথা পাতে আৰু তেওঁলোকে পাতিবই হেয়া তেওঁলোকৰ অধিকাৰ কিন্তু তাত অসমীয়া ভাষা আসলতে সংযোগী ভাষা হৈ আছেনে নিশ্চয়কৈ নাই বুলিবই পাৰি ডিমা হাছাওত ইতিমধ্যে হিন্দী ভাষাই প্ৰধান ভাষাৰ ৰূপ লৈছে দুয়োখন কাৰ্বি আংলঙতো হিন্দী আৰু ইংৰাজী এতিয়া প্ৰসাৰতা লাভ কৰিছে এনে পৰিস্থিতিত প্ৰশ্ন হয় অসমৰ জনজাতীয় লোকসকলে এতিয়া অসমীয়া ভাষাটো এৰি দিব ধৰিছে নেকি যদি হেয়াই হৈছে তাৰ কাৰণ কি ভাষিক অসমীয়া মানুহখিনিৰ আচৰণত কেনেবাকৈ জনগোষ্ঠীয় লোকসকল অসন্তুষ্ট নেকি সেইসমূহ কিন্তু এতিয়া চিন্তনীয় বিষয় একেখিনি সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৰ্ববংগীয় লোকৰ ভাষাৰ কথাটো প্ৰাসংগিক এজন সংখ্যালঘু নেতাই শেহতীয়াভাৱে মন্তব্য কৰিলে যে পূৰ্ববংগীয় মুছলমানসকলে মাতৃভাষা অসমীয়া বুলি আৰু ক'ব নালাগে
এটা কথা কোৱা হয় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৰ্ববংগীয় মূলৰ মুছলমানসকলে লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি কয়, যাৰ বাবে অসমত অসমীয়া ভাষাই সংখ্যাধিক্যৰ ভাষা হৈ আছে। যদি সেয়াই হয় তেনেহ'লে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৰ্ববংগীয় মূলৰ মুছলমানসকলে তেওঁলোকৰ মাতৃভাষা অসমীয়াৰ সলনি যদি বাংলা লিখে, সেয়া অসমীয়াৰ বাবে নিশ্চয়কৈ দুৰ্ভাগ্যজনক কথা হ'ব, কাৰণ অসমীয়া ভাষী লোকৰ সংখ্যা আৰু হ্ৰাস পাব। অৱশ্যে সংখ্যালঘু নেতাজনৰ এই কথাক আন সংখ্যালঘু নেতাসকলে গৰিহণা দিছে, সেয়া তেওঁলোকে গ্ৰহণ কৰি লোৱা নাই। কিন্তু সামগ্ৰিকভাৱে অসমৰ পৰিস্থিতিলৈ চালে শতকৰা হিচাপত থলুৱা ভাষা কোৱা লোকৰ জনসংখ্যা হ্ৰাস পোৱাটো আৰু তাৰ বিপৰীতে বাংলা ভাষীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাটো খিলঞ্জীয়া লোকৰ বাবে চিন্তা কৰিবলগীয়া বিষয়। এনে পৰিস্থিতিত ত্ৰিপুৰাৰ উদাহৰণ প্ৰাসংগিক হৈ পৰে। আইৰ মুখৰ ভাষাটো বিপন্ন হোৱাটো এটা জাতিৰ বাবে কেতিয়াও কাম্য নহয়। বৃহত্তৰ অসমীয়া জাতিৰ বাবেও অসমীয়াকে ধৰি থলুৱা ভাষাসমূহ সংকটৰ পৰা উলিয়াই অনাটো এতিয়াৰ সময়ৰ আহ্বান। লগতে অসমীয়া ভাষাই বিভিন্ন স্থানত সংযোগী ভাষাৰ মৰ্যাদা হেৰুৱাব ধৰা বিষয়টোও গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে। অন্যথা এদিন উদাহৰণেই বাস্তৱ হোৱাটো কোনো ডাঙৰ কথা নহ'ব। আপোনালোকে চাই আছিলে মৰ্ণিং পালছ। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।